কোডিং আৰু ডিকোডিঙৰ কিছুমান আমি PYQ বা এনেকুৱা প্ৰশ্ন দেখিবলৈ পাওঁ আৰু এই যেটো প্ৰশ্ন মই লৈ আহিছো কেট মানে 05322 ডগৰ কাৰণে কি হ'ব এইটো কি হৈছে কোডিং আৰু ডিকোডিঙৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় কেনেকৈ চাবা CAT C এর ভ্যালু কিমান এই অ্যালফাবেট সিরিজত 3 এর ভ্যালু 1 T20 ইয়াত লক্ষ্য কৰা কি কৰিছে 3 + 2 5 A + 2 3 আৰু T + 2 22 মানে কি কৰিছে কেটৰ অ্যালফাবেটিক্যাল ভ্যালুৰ লগত 2 এড কৰি তেওঁলোকে এটো লিখি দিছে তো ডগৰ কাৰণে লিখি দিয়া D O G D কিমান আছে D is 4 O is 15 G is 7 তো কি কৰিব সবৰ লগত মই +2 কৰি দিও যদি কিমান হ'ব D + 2 06 কিমান হ'ব +2 17 then 09 06 17 09 which will give us our option number B কোডিং ডিকোডিঙৰ এটা খুব ধুনিয়া প্ৰশ্ন হয় ঠিক আছে গতিকে এনেকা টাইপৰ প্ৰশ্নবিলাক পৰীক্ষাত এক্সপেক্ট কৰিব পাৰি এতিয়া উলিয়াব দিছে ফাইন্ড দা odd one টো উলিওৱা কেনেকা উলিয়াবা ইয়াত চোৱা ঠিক আছে তো মনত ৰাখা পৰীক্ষাত odd one উলিয়াব দিয়ে odd one মানে কেনেকুৱা হ'ব কোনটো অমিল হৈ আছে যেতিয়া পৰীক্ষাত কিবা এটা বস্তু কোনটো অমিল দিব দিছে প্ৰথমতে সেই নিউমেৰিকেল ভ্যালু কেটা চেক কৰিবা যে তাত কোনোবা ইভেনত সোমাই আছে নেকি ইয়াত চোৱা এভৰিথিং ইজ এ odd নাম্বাৰ প্ৰত্যেকটো odd নাম্বাৰ গতিকে আমি কি কৰিব নোৱাৰো ইভেনত চেক নকৰো তাৰ পাছত প্ৰাইম নাম্বাৰ চেক কৰিব লাগে যেহেতু আমি প্ৰাইম নাম্বাৰ সাজেষ্ট কৰো যে আপোনালোকে 0 ৰ পৰা 25 ৰ সৰি 0 ৰ পৰা 100 ৰ ভিতৰত যিমানটা আছে সিমানটা মনত ৰাখিব লাগে গতিকে তাৰ নাই গতিকে আমি চেক কৰিব কিমান হয় 11 স্কয়াৰ 13 স্কয়াৰ 15 স্কয়াৰ 17 স্কয়াৰ হ'ব কি লাগিছিল 19 স্কয়াৰ হ'ব কি লাগিছিল 361 আছে কিমান 343 মানে এইটো কি হৈছে 7 কিউব মানে এইটো কি কৰিলো মই আউট কৰি দিলো তো odd কোনটো হ'ব মোৰ এইটো 343 কি হৈ গল মোৰ এটা odd নাম্বাৰ হিচাপে পৰিগণিত হল ঠিক আছে এটো বুজি পালা দিস ইজ এ odd one right this is a odd one 343